তুমি যেতিয়া ফিল কৰিছা যে তুমি চবৰ পৰা দূৰত হৈ আছা ন, মানে তোমাক কোনোবাই চবৰ পৰা দূৰত কৰি আছে, মানে তোমাৰ ফ্ৰেণ্ডছ, তোমাৰ ফেমিলি মেম্বাৰ চবৰ পৰা, তেতিয়াহ'লে গম পাবা যে তুমি এজন ৰং পাৰ্চনৰ লগত আছা। কাৰণ এনেকুৱা কিছুমান আহে মানুহ, ঠিক আছে, টক্সিক মানুহ এনেকুৱা ধৰণৰ কিছুমান তোমাৰ লাইফত আহিব, যোনে কি কৰিব এনেকুৱা দেখুৱাব যে তুমিয়ে মোৰ কাৰণে চব হয়, মোৰ লাইফত কোনো ইম্পৰ্টেণ্ট নহয়, ছেম তুমিও কৰিব লাগিব, ডেট তোমাৰ লাইফত অকল মই ইম্পৰ্টেণ্ট হ'ব লাগিব, তোমাৰ ঘৰৰ মা দেউতাই তোমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, সেইটো জাষ্ট ক'বৰ কাৰণে ক'ব যে তোমাৰ মা দেউতাৰ পিছত মই। পাৰিলে মাক দেউতাককো ইম্পৰ্টেঞ্চ দিব নালাগে সি বা তাইৰ ওচৰত, ঠিক আছে। সিহঁতে মানে এনেকুৱা মানে কৰে যে মানে তুমি তোমাৰ যিমান মানে ৰিলেশ্যন আছে, তোমাৰ ফেমিলি মেম্বাৰ আছে, সিহঁতৰ পৰা তোমাক দূৰ কৰি পেলাব, তোমাৰ মা দেউতাৰ পৰা তোমাক দূৰ কৰি পেলাই, সেইটো কিন্তু নেদেখায় দেই, মনে মনে কৰে সেইটো। লাহে লাহে তুমি দূৰ হৈ যোৱা, সিহঁতক টাইম দিব নোৱাৰা হৈ যায়, লগতে তোমাৰ যিখিনি ক্ল'জ ফ্ৰেণ্ডছ সিহঁতৰ পৰাও তোমাক দূৰ কৰি পেলায়, ঠিক আছে। লাহে লাহে তুমি অকলশৰীয়া হৈ যোৱা, আৰু যোনজন ল'ৰা বা ছোৱালী তোমাক কয় যে ময়ে তোমাৰ চব, তুমিয়ে মোৰ চব, এটা সময়ত গৈ কিনে সেইজনে তোমাক এৰি থৈ যায়। আৰু সেইটো সময়ত কি হৈ যায়, সেইটো সময়ত তোমাৰ অৱস্থা হৈ যায় বেয়া, কাৰণ তুমি ইমান বেছি লোনলি হৈ যোৱা, সেইজনে এৰি যাম বুলি কোৱাৰ পিছতো, এৰি যোৱাৰ পিছতো সেইজনক হাতে ভৰি ধৰি থাকা, মোৰ লগত থাকা, মোৰ লগত থাকা, বিকজ তোমাৰ লাইফত কোনো নাথাকে তেতিয়া। মা দেউতাৰ লগতো তুমি এইবিলাক কথা শ্বেয়াৰ কৰিব নোৱাৰা, হয়নে নহয়? শ্বেয়াৰ কৰিলে সিহঁতে চলিউশ্যন কি দিব, সিহঁতে উল্টা দুখে পাব। তো তোমাৰ যিখিনি ক্ল'জ ফ্ৰেণ্ডছ, তোমাৰ যিখিনি মানে ফেমিলি মেম্বাৰ, বাকী কাজিনছ হওক, যোন হওক, সিহঁতৰ পৰা তুমি দূৰ হৈ যায়, সিহঁতৰ ওচৰতো তুমি যাব নোৱাৰা, সিহঁতকো ফোন কৰিব নোৱাৰা, সিহঁতকো ক'ব নোৱাৰা, সেনেকুৱা এটা চিটুৱেশ্যন হৈ যায়। কাৰণ লাজ পোৱা যায় ন, মানুহক যেতিয়া পাত্তা দিয়া নাযায়, তাৰপিছত আকৌ তুমি যেতিয়া বিপদত পৰিবা, সেই ফেমিলি মেম্বাৰৰ ওচৰত যাবা, ফ্ৰেণ্ডছৰ ওচৰত যাবা, কি সিহঁতে কি তোমাক চলিউশ্যন দিব? আৰু নিজৰো এটা মান সন্মান যায় ন। আৰু এনেকুৱা এক প্ৰকাৰ মানুহ আছে, আৰু সিহঁতে কিয় কৰে এইটো এইকাৰণে কৰে যাতে তুমি সেই মানুহজনক লৈ পাগল হৈ থাকা। সেই মানুহজনে যদি এৰিও যায়, তুমি হাতে ভৰি ধৰি ধৰি আকৌ তাক বা তাইক টানি আনা, ঠিক আছে। ইচ্ছা কৰিলে সিহঁতে চিট কৰিব, ইচ্ছা কৰিলে সিহঁতে গুচি যাব, ইচ্ছা কৰিলে সিহঁতে আহিব, ইচ্ছা কৰিলে ইউজ কৰিব, এইবোৰে সিহঁতৰ, ঠিক আছে। তুমি মানে সিহঁতৰ হাতৰ পুতলাৰ নিচিনা হৈ যোৱা। এনেকুৱা ধৰণৰ যদি মানুহ থাকে, যোনে এনেকুৱা ধৰণৰ তোমাক ষ্টাৰ্টিঙত কথা কয় যে ময়ে তোমাৰ চব, তুমিয়ে মোৰ চব, তুমি আৰু বাকী পৃথিৱীখনক বাদ দি দিয়া, ঠিক আছে, ডেট কৰাটো বহুত দূৰৰে কথা, ফ্ৰেণ্ডশ্বিপো নকৰিবা, কথাই নাপাতিবা, ঠিক আছে। আই এম টেলিং ইউ, মানে একদম ডেঞ্জাৰ হয়, কিন্তু বহুত বেছি ডেঞ্জাৰ হয়। তোমাৰ লাইফ পূৰা হেল কৰি দিব। মই নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ, এবাৰ নহয় বহুতবাৰ হৈছে, ঠিক আছে। ছ' ছোৱালীবিলাকক স্পেচিয়েলি কৈছোঁ, ল'ৰাবিলাকে এইটো বেছিকৈ কৰে ছোৱালীতকৈ। ছ' অলপ সাৱধান হৈ থাকিবা।